বিধানসভাত গৃহ বিভাগৰ ভয়ংকৰ তথ্য অপৰাধীৰ ৰম্যভূমিত পৰিণত গুৱাহাটী 11 মাহতে গুৱাহাটীত 1583টা অপৰাধৰ ঘটনা আৰক্ষীক অপেন চেলেঞ্জ দি গুৱাহাটীত 1208টা চুৰিৰ ঘটনা গুৱাহাটীত অপহৰণৰ ঘটনা 206টা লুণ্ঠনৰ ঘটনা 102টা হত্যাকাণ্ডৰ ঘটনা 59টা আৰু ডকাইতিৰ ঘটনা 6টা দুটাকৈ যৌতুকজনিত ঘটনাও সংঘটিত হ'ল চলিত বৰ্ষতে ঠিক সেইদৰে চলিত বৰ্ষত সমগ্ৰ ৰাজ্যত 8894টা অপৰাধজনিত ঘটনা সংঘটিত হৈছে ইয়াৰে চুৰিৰ ঘটনা 5251টা হত্যাকাণ্ড 732টা ডকাইতি 64টা অপহৰণ 2567টা লুণ্ঠন 219টা যৌতুকৰ ঘটনা 56টাৰ বিপৰীতে ডাইনীৰ ঘটনা 5টা ৰাজ্যত 11 বছৰত বাল্য বিবাহৰ ঘটনাত গ্ৰেপ্তাৰ 7765 জন ৰাজ্যত উদ্বেগজনকভাৱে বৃদ্ধি চাইবাৰ অপৰাধীয়ে ভৰি পৰিছে সমগ্ৰ ৰাজ্য এঘাৰ বছৰত আৰক্ষী গ্ৰেপ্তাৰ কৰিছে 18315 চাইবাৰ অপৰাধীক মাৰাত্মক ড্ৰাগছেও ভয়ংকৰ ৰূপ লৈছে ৰাজ্যত 2021 পৰা 2025 লৈকে অসমত গ্ৰেপ্তাৰ 15543টা ড্ৰাগছ সৰবৰাহকাৰী লগতে গ্ৰেপ্তাৰ 6256 ড্ৰাগছ সেৱনকাৰী 2024 বৰ্ষত ৰাজ্যত চুৰিকাণ্ডৰ ঘটনা ঘটিছিল 7634টা 2025 বৰ্ষত চুৰিকাণ্ডৰ ঘটনা 2383টা সমান্তৰালকৈ 2024 বৰ্ষত অপহৰণৰ ঘটনা 3381টা মুঠতে 2025 বৰ্ষত সংঘটিত হ'ল বহুবোৰ অপৰাধৰ ঘটনা কিন্তু তুলনামূলকভাৱে অসম তথা গুৱাহাটীত হ্ৰাস পাইছে অপৰাধজনিত ঘটনা ব্যুৰো ৰিপৰ্ট NKTV+